লৈ আহিছো এই মুহূৰ্তৰ সবাতোকৈ এটি গুৰুত্বপূৰ্ণ খবৰ গড়ৰ আক্ৰমণত ধৰাশায়ী কলিয়াবৰৰ এজন ব্যক্তি বন বিভাগক সহায় কৰিবলৈ গৈ গড়ৰ আক্ৰমণত আহত হয় লক্ষী তেৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কলিয়াবৰ সমজিলাৰ বুঢ়াপাহাৰ ৰেঞ্জ এলেকাধীন পানীজুৰি বন শিবিৰৰ সমীপত হয় এই অঘটন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলত প্ৰৱেশ কৰাৰ সময়তে গড়ৰ মুখামুখি হোৱাত গড়টোৱে লক্ষী তেৰণৰ সুভৰিত উপৰ্যুপৰি আহত কৰে আহত লক্ষী তেৰণক কাজিৰঙাৰ বনকৰ্মীয়ে ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে আজি ৰাতিপুৱা এই 10:30 মান বজাত আমাৰ অফিচলৈ খবৰ দিলে পানীজুৰি শিবিৰৰ পৰা যে তাৰে ওচৰৰ গাঁৱৰ ল'ৰা এজনক গড়ে এটেক কৰিছে আৰু সেই মৰ্মে আমি তেওঁলোকক বৰ্তমান ল'ৰাজনক হস্পিটেল লৈ আহিলোঁ পানীজুৰি শিবিৰৰ ল'ৰাও আহিছে আহি জখলাবন্ধাত প্ৰাথমিক চিকিৎসা কৰি তেওঁক বৰ্তমান তুমিকুলৈ ৰেফাৰ কৰা হৈছে আৰু এতিয়া তুমিকুলৈ লৈ যোৱা হৈছে ব্যক্তিজনৰ নামটো লক্ষী তেৰাং আৰু আনুমানিক বয়স 30-35 বছৰ হ'ব আচলতে শুনামতে যোনটো আমাক যিটো বিৱৰণী দিছে তেওঁলোকে কোৱা মতে তেওঁলোকে ভিতৰত কিবা এটা গোন্ধ পাইছিলে যোৱাকালি ভিতৰত খৰি আনিব যাওঁতে কিবা কৰোঁতে গোন্ধ পাই আমাক জনালে যে আমি কিবা এটা গোন্ধ পাইছোঁ তেতিয়া ইহঁতে আমাৰ শিবিৰৰ মানুহে ল'ৰাজনক সুধিলে যে ক'ত পাইছ তেতিয়া ল'ৰাজনে শিবিৰৰ মানুহক জেগাটো একেলগে তেওঁলোক গুচি গৈছিলে আমাৰ শিবিৰৰ মানুহো আছিলে ল'ৰাজনে দেখুৱাই দিওঁতে তেওঁলোক দেখুৱাব জাষ্ট জংঘলত সোমাওঁতে গড়টোৱে অতৰ্কিতে তেওঁলোকক আক্ৰমণ কৰে বনকৰ্মীৰ লগত আছিলে আৰু বনকৰ্মীৰ লগতে তেখেত আছিলে অতৰ্কিতে আক্ৰমণ কৰে কৰাৰ লগে লগে আমাৰ বনকৰ্মীসকলে তেওঁক লগে লগে দাঙি আনে ঘটনাস্থলীৰ পৰা আনি আমাক জনায় আমাক জনাৰ পিছত আমি গাড়ীৰে তেওঁক ইয়ালৈ লৈ আহে